সাংবাদিক বন্ধুসকলক আমি দলৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই প্ৰেছ মিটৰ জৰিয়তে আমি দতমা ব্লক কমিটি UPPL এটা স্পষ্টীকৰণ আমি দিব বিচাৰিছোঁ। যোৱা 23/4/2024 ৰাতি 12:12:30 বজাত আমাৰ নেপালপাৰা যিটো BPFৰ ষ্টাৰিং কমিটি তেওঁলোকে সাব ষ্টাৰিং কমিটি যিটো স্থাপন কৰিছিল, কোনোবা দুষ্কৃতিকাৰীয়ে এইটো 12:12:30 বজাত এইটো অফিচটো হয়তো ভাঙিছে বুলি আমাৰ UPPL দলক যিখিনি দোষাৰোপ কৰিছে, BPFৰ ব্লক প্ৰেছিডেণ্ট মহিলা ব্ৰহ্মাই যিখিনি আমাৰ UPPLৰ দলৰ প্ৰতি যিখিনি এটা হয়তো বদনাম এটা দিব বিচাৰিছে, এইটো পোনপ্ৰথমে আমি দতমা ব্লক কমিটি UPPL তৰফৰ পৰা আমি কামটোক তেখেতৰ এই কাৰ্যটোক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। কাৰণ ৰাতি 12:12:30 বজাত আমাৰ দলৰ UPPLে এইবিলাক কাম কেতিয়াও এইবিলাক চিন্তা নকৰে। কাৰণ আমি আমাৰ এটা দলৰ এটা আদৰ্শ আছে, আমাৰ এটা লক্ষ্য আছে। আমাৰ লক্ষ্যটো হৈছে শান্তি আৰু ভাতৃত্বভাৱ স্থাপন কৰা। যি দলৰ লক্ষ্যটো হৈছে শান্তি আৰু ভাতৃত্বভাৱ স্থাপন কৰা, সেই দলটোই কেতিয়াও BTC অঞ্চলত অশান্তিৰ পৰিৱেশ গঢ়ি তুলিব নোখোজে। সেইকাৰণে মই আমাৰ দলৰ বা ব্লক কমিটিৰ তৰফৰ পৰা এটা বস্তু স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এইটো টোটালে BPFৰ এটা চক্ৰান্ত। তেওঁলোকে নিজে চক্ৰান্ত কৰি পিনি আন এটা দলৰ ওপৰত এটা দোষাৰোপ কৰিবৰ কাৰণে এটা তেওঁলোকে চক্ৰান্ত কৰি জাপি দিছে। সেইকাৰণে এই কাৰ্যটোক আমি ভাল পোৱা নাই, এইটো আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। কিন্তু এটা বস্তু আমি আহ্বান কৰিম, আমাৰ UPPL দলে প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ BTC অঞ্চলত যিখিনি সুস্থ গণতন্ত্ৰ এটা গঢ়ি তুলিছে, সুস্থ বাতাবৰণ এটা যেনেকৈ আমাৰ স্থাপন কৰিছে, আৰু এই সুস্থ গণতন্ত্ৰৰ জৰিয়তে এটা স্থায়ী শান্তি স্থাপন কৰিবৰ কাৰণে যি দিনে ৰাতিয়ে কাম কৰি আছে, আৰু এই দলটোৱে কেতিয়াও আজি নহয় অনাগত দিনত ভৱিষ্যতেও অশান্তিৰ চিন্তা কেতিয়াও নকৰে। সকলো সময়তে শান্তিৰ কাৰণে স্থাপন কৰে আৰু সুস্থ গণতন্ত্ৰ জীয়াই ৰাখিবৰ কাৰণেহে চিন্তা কৰে। সেইকাৰণে আমি আমাৰ ব্লক কমিটিৰ তৰফৰ পৰা BPFক এটা বস্তু আহ্বান কৰিব বিচাৰিম, আপোনালোকে সুস্থ গণতন্ত্ৰ জীয়াই ৰাখিবৰ কাৰণে আপোনালোকে কাম কৰক। আননেচেচাৰী বেলেগ এটা দলক বদনাম দি নিজৰ লক্ষ্যত উপনীত কৰাৰ যিটো তেওঁলোকে পৰিকল্পনা লৈছে, এতিয়াও কেতিয়াও পূৰণ নহ'ব। আজিকালি BTR অঞ্চলৰ মানুহবিলাকে সজাগ হৈছে, সচেতন হৈছে। কাৰণ বিগত দিনবিলাকত আপোনালোকৰ বা BPFৰ চৰকাৰৰ দিনত কি কি ঘটনা ঘটিছে, কি কি ঘটনা ঘটা নাই, কেনেকুৱা পৰিৱেশ আছিল, এই সকলোবিলাক ৰাইজে জানে। সেইকাৰণে আপোনালোকৰ যিখিনি লক্ষ্য আৰু উদ্দেশ্য এইখিনি সফল কৰিবৰ কাৰণে যিখিনি আপোনালোকে চিন্তা কৰিছে, এই চিন্তা কেতিয়াও আপোনালোকে সফল নহ'ব। আপোনালোকে নিজৰ যিটো অফিচ আপোনালোকে নিজে প্লেনিং কৰি আপোনালোকে আমাৰ ওপৰত এটা দোষাৰোপ কৰাটো আমি আপোনালোকক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ, আৰু আহ্বান কৰিম আপোনালোকৰ সুস্থ গণতন্ত্ৰ জীয়াই ৰাখিবৰ কাৰণে আৰু বিৰোধী দলৰ যিখিনি আপোনালোকৰ কৰণীয় কাম, সেই কামখিনি আপোনালোকক কৰিবৰ কাৰণে আমি ব্লক কমিটি আহ্বান কৰিছোঁ। আৰু আপোনালোকে শান্তিৰ কাৰণে চিন্তা কৰে, এই শান্তি আপোনালোকে চিন্তা কৰিব নালাগে, সেই শান্তিটো আমিহে গঢ়ি তুলিছোঁ, আৰু এই শান্তিটো ধৰি ৰাখিবৰ কাৰণে আমিহে চেষ্টা কৰিম। আপোনালোকে এইখিনি চিন্তা কৰা নাই আৰু কৰি অনাগত দিনত যে নকৰিব তাৰ প্ৰমাণ আপোনালোকে নিজে নিজে দি আছে। ধন্যবাদ। আৰু আপোনালোকক সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আপোনালোকে চোকা দৃষ্টি ৰাখি পিনি আপোনালোকে এইখিনি কাম সুস্থ গণতন্ত্ৰ জীয়াই ৰাখিবৰ কাৰণে কোনে কি কৰি আছে আপোনালোকে ভালকৈ জানে। সেইকাৰণে আপোনালোককো আমি সাংবাদিকসকলৰ জৰিয়তে জনাব বিচাৰিম, আপোনালোকেও চাব যাতে সুস্থ গণতন্ত্ৰ জীয়াই ৰাখিবৰ কাৰণে অকল প্ৰমোদ বড়ো নহয়, আমাৰ প্ৰমোদ বড়োৰ লগত যিখিনি টীম আছে, সেই টীমটোৱে অনাগত দিনত আপ্ৰাণ চেষ্টা কৰিব। তাৰ যিটো জল পট আপোনালোকৰ জৰিয়তে আপোনালোকক আমি ৰাইজৰ মানুহবিলাকক আমি জনাবলৈ চেষ্টা কৰি থাকিম। ধন্যবাদ।